যিহেতু কৰোনা মহামাৰীয়ে সমগ্ৰ বিশ্বকে গ্ৰাস কৰিছে তাৰ মাজতো বৈদিক ৰীতি নিয়মেৰে 3 দিনীয়া কাৰ্যসূচীৰে এইবাৰ অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হ'ব টিহু বাৰোৱাৰী ৰাস মহোৎসৱ। আৰু আমি দেখুৱাইছোঁ যি মৃন্ময় মূৰ্তিসকল, এই মৃন্ময় মূৰ্তিসকল এতিয়া মৃন্ময় শিল্পীসকলে বনোৱাত ব্যস্ত হৈ পৰিছে। আৰু এয়া ঈশান নিউজৰ দৰ্শকে দেখিছে টিহুৰ ৰাস কলাস্থলীত এয়া মৃন্ময় মূৰ্তিবিলাক বনোৱাত ব্যস্ত হৈ পৰিছে মৃন্ময় শিল্পীসকলে। আৰু পোনে পোনে আমি মৃন্ময় শিল্পীসকলৰ ওচৰলৈ যাবলৈ খুজিম। পুৰা কিমান দিন ধৰি ইয়াতে আপোনালোকে এই মৃন্ময় মূৰ্তিবিলাক বনোৱাত লাগিছে? আমি এই বছৰে এসপ্তাহ হ'ল, এসপ্তাহ ধৰি আমি কাজ কৰি আছোঁ ইয়াতে। এসপ্তাহ ধৰি আপোনালোকে কাম কৰি আছে? এইবাৰ কিমানটামান মৃন্ময় মূৰ্তি হ'ব মানে আপোনাৰ? আমাৰ এইবাৰ মূৰ্তি হ'ব 25ৰ পৰা 30টা মূৰ্তি হ'ব। 25ৰ পৰা 30টা মূৰ্তি হ'ব। এইবাৰ বেছি নহয়, এই কৰোনা মহামাৰীৰ কাৰণে মূৰ্তি বেছি নহয় আৰু কোনো অনুষ্ঠান নহয়। এই কোনোৰকমভাৱে 3 দিনা হেৰি কৰি ৰাখিব, সেইকাৰণে অলপ কেইটা মূৰ্তিৰ কাৰণে হেৰি কৰিছে। এই মূৰ্তিবিলাক কেতিয়ালৈকে কমপ্লিট হৈ উঠিব আপোনাৰ? আমি কালি কমপ্লিট কৰি দিম। অহাকালিলৈকে কমপ্লিট কৰি দিম। আজি ৰাতি কাম কৰি কালি সাৰা দিনটো কাম কৰিম, বাছ আমাৰ হৈ যাব। পৰহি এইগিলা বহাই দিব, পৰহি উদ্বোধনী কৰিব সন্ধিয়া। হয়, নিশ্চয়কৈ। যিহেতু টিহু বাৰোৱাৰী ৰাস মহোৎসৱৰ এক নাম আছে, এক সুকীয়া স্থান আছে। ইয়াতে 11 দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচী, সাংস্কৃতিক কাৰ্যসূচীৰ লগতে কলা সংস্কৃতিৰে বাণিজ্য মেলা আদিকে কৰি সকলো ধৰণৰ ইয়াতে আয়োজন কৰা হয়। কিন্তু এইবাৰ যিহেতু কোভিড প্ৰট'কল মানি কিছু নীতি নিয়ম নিৰ্ধাৰণ কৰিছে অসম চৰকাৰে, গতিকে সেই চৰকাৰৰ নীতি নিয়ম মানি 3 দিনীয়াকৈ ইয়াতে অনুষ্ঠিত কৰা হ'ব টিহু বাৰোৱাৰী ৰাস মহোৎসৱ। আৰু এয়া দেখিলে যে 25টা মৃন্ময় মূৰ্তিৰে এইবাৰ অনুষ্ঠুপীয়াকৈ অনুষ্ঠিত কৰা হ'ব টিহু বাৰোৱাৰীৰ ৰাস মহোৎসৱ। আৰু এয়া মৃন্ময় মূৰ্তিসমূহ আমাৰ কেমেৰা পাৰ্চনে দেখুৱাই আছে। এয়া মৃন্ময় মূৰ্তিসমূহ আপোনালোকে আমাৰ কেমেৰাত দেখিছে। আৰু এইবাৰ যিহেতু কোভিড প্ৰট'কল মানি কিছু সাংস্কৃতিক অনুষ্ঠান বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কমিটিয়ে, গতিকে এইবাৰ সাংস্কৃতিক অনুষ্ঠান নহ'ব, কিন্তু যি বৈদিক নীতি নিয়ম আছে এই নীতি নিয়মৰ মাজেৰে অনুষ্ঠুপীয়াকৈ অনুষ্ঠিত কৰা হ'ব টিহু বাৰোৱাৰী ৰাস মহোৎসৱ। কেমেৰা পাৰ্চনৰ সৈতে মই টিহুৰ পৰা লিখন ঠাকুৰীয়া, ঈশান নিউজ।